So hello warriors, কি খবৰ? আজি আমি trigonometry lecture number 3 কৰিম য'ত আমি ক্লাস 2 মানে lecture number 2 য'লৈ আমি কমপ্লিট কৰিছিলো তাৰ আগৰখিনি বুজিম প্লাস আমি এক্সট্ৰা ইয়াতে কি বুজিম যে আমি trigonometric ভ্যালুবোৰ কেনেকৈ মনত ৰাখিব পাৰো প্লাস trigonometric ভ্যালুজবোৰ আমি কেনেকৈ উলিয়াব পাৰো আমি এইটো লেকচাৰত বুজিম উইথ কোৱেশ্চন প্ৰেক্টিস ওকে যিমান পাৰো আমি কোৱেশ্চন প্ৰেক্টিস কৰিম কিয় বিকজ তোমালোকৰ ম্যাক্সিমাম তোমালোকৰ কি হয় এক্সামত কি আহিব এমসিকিউ আহিব বা কোৱেশ্চনস আহিব ৰাইট সো তাৰ কাৰণে আমি কোৱেশ্চন প্ৰেক্টিস কৰিব লাগে সো এইটো ভিডিওত অনলি লাইক 1 ঘন্টা 10 মিনিট সামথিংৰ ভিডিও হ'ব সো আমি ধুনিয়াকে কোৱেশ্চন প্ৰেক্টিস কৰিম ওকে উইদাউট এনি হেজিটেশন ইমান খবা কোৱেশ্চন প্ৰেক্টিস কৰিম যাতে ইয়াৰ পৰা একোৱে বেলেগ তোমালোকে চাব নালাগে যদি তোমালোকে ভাবিছে ষ্টেণ্ডাৰ্ড বুক এখন কৰিম লেকচাৰ চাবা কোৱেশ্চন এটেম্প কৰিবা বাস ওকে সেইখিনি কৰিব লাগে আৰু একো কৰিব নালাগে এতিয়া আমি আকৌ লেকচাৰ নম্বৰ 3 যাও সো লেকচাৰ নম্বৰ 3 আমি কি বুজিম আজি lecture number 3 of trigonometry okay so এতিয়ালৈ আমি কি পঢ়িছিলো এতিয়ালৈ পঢ়িছো যে trigonometry আমাৰ কি উলিওৱা সিহঁতৰ যোনটো perpendicular base আৰু hypotenuse that means কৰ্ণ ভূমি আৰু লম্বৰ মাজৰ পাৰ্থক্য কি হয় sin theta লম্ব আৰু কৰ্ণৰ লগত কেনেকৈ ৰিলেচন আছে সিহঁতৰ এই সকলোবোৰ বস্তু বুজিছিলো ৰাইট সো এবাৰ মই ৰিভাইজ কৰি দিছিলো আমাৰ ট্ৰিকটো কি আছিল পাকিস্তান ভুখা প্যাসা হিন্দুস্তান हरा भरा एतो আছিল মানে যত আমি কি কৈছিলো sin থিটা কি আছিল sin থিটা p/h cos থিটা b/h tan থিটা p/b যেতিয়া আমি ওপৰৰ পৰা লিখিম sin থিটা cos থিটা tan থিটা আমাৰ ত্ৰিকোণমিতিক অনুপাত কি আছিল sin থিটা cos থিটা tan থিটা sec থিটা আৰু cosec থিটা আৰু এই তিনটা উপৰ তিনটা যোনকেটা ৰেশিও হেকেটাক আমি কৰ পৰা লিখিম ওপৰৰ পৰা তললৈ যেনেকৈ p/h b/h p/b যদি আমি ইয়াতে লিখিব লাগে তেনৰ পিছত কি পায় cot থিটা লিখিলে কি কৰিম আমি তলৰ পৰা ওপৰলৈ যাম b/p দেন sec থিটা লিখিলে আমি কি কৰিম h/b আৰু cosec থিটা লিখিলে আমি কি কৰিম h/p সো দিস আর দ্য ট্ৰিক্স আমি এটো কেনেকৈ নিমনিক্সত আমি মনত কৰিছিলো যে পাপা বিৰি পিয়োগে হা হা বেটা আমি এনেকৈ মনত ৰাখিব পাৰো আৰু আমাৰ কি আৰু বেলেগ আমাৰ কি হ'ব পাৰে আমাৰ হ'ব পাৰে যে পাকিস্তান ভুখা প্যাসা হিন্দুস্তান হৰা ভৰা এটো এটা হ'ব পাৰে যত আমি এনেকৈ সলভ কৰিব পাৰো কোৱেশ্চনটো বা আৰু আমাৰ কি হ'ব পাৰে আৰু আমাৰ হ'ব পাৰে যে পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ ভোলে এনেকৈ আমি মনত ৰাখিব পাৰো কিন্তু মনত ৰাখিবাটো ৰাখিবা তাৰ আগতে আমি কোনকেটা বস্তু জানিব লাগিব তাৰ আগতে আমি জানিবলগীয়া বস্তুবোৰ হ'ল ত্ৰিকোণমিতিৰ অনুপাত কেইটা মানে sin থিটা cos থিটা tan থিটা cot থিটা sec থিটা আৰু cosec থিটা ওকে এইকেটা আমি জানিবই লাগিব এইকেটা জানিলেহে বাকিখিনি আমি কৰিব পাৰিম ওকে সো এইখিনি আছিল যোনকেটা আমি লেকচাৰ 1 আৰু লেকচাৰ 2 ত আমি কৰিছিলো উইথ কোৱেশ্চন প্ৰেক্টিস এতিয়া আমি লেকচাৰ নম্বৰ 3 ত আমি আমাৰ মেইন গোল কি হ'ব আজি আমি কোৱেশ্চন প্ৰেক্টিস কৰিম ওকে ফার্স্ট কোৱেশ্চন নম্বৰ 1 ট্ৰাই কৰা যদি cosec থিটা √10 হয় ওকে কোৱেশ্চনটো কি আছে যদি cosec থিটা √10 হয় তেন্তে আন ত্ৰিকোণমিতিক অনুপাতবোৰ উলিওৱা ওকে হলো কোৱেশ্চনটো তোমালোকৰ এনেকুৱা আছে কোৱেশ্চনটো এবাৰ কি দিছে যদি cosec থিটা √10 হয় that means cosec থিটা √10 যদি হয় তেন্তে আমি we have to find the all trigonometric ratios আমাক কি দিয়া আছে what are given যে দিয়া আছে কি দিয়া আছে cosec থিটা √10 cosec theta √10 এটো আমাক দিয়া আছে we have to calculate all trigonometric ratios cosec theta মানে আমি কি জানো যেতিয়া আমি sin theta cos theta tan theta sec তাৰ পিছত কি আছিল cot theta sec theta cosec theta আৰু sin theta ৰ মাজৰ ৰিলেচন কি আছিল জানো নে yes sir জানো যে sin theta আৰু cosec theta ৰ মাজৰ ৰিলেচন কি আছিল sin theta = 1/2
cosec theta. That means যেতিয়া আমি cos theta লিখিম, যেতিয়া আমি sin theta লিখিম, just তাৰ যদি আমি গুণাত্মক বিপৰীত লৈ লওঁ, গুণাত্মক বিপৰীত মানে কি আছিল, যোনটো সংখ্যা উলিয়াব দিছে যদি সেই সংখ্যাটোৰ 1 বাই সেই সংখ্যাটো লিখো, that means হেতুকে আমি কি বুলি কওঁ, গুণাত্মক বিপৰীত। এতিয়া আমাক cosec theta দিয়া আছে, cosec প্ৰথমে sin theta মানে কি আছিল, p by h, cosec theta মানে কি হ'ব, h by p, right, equal to কিমান হ'ব, root 10, তলত একো নাই মানে কি লিখিব পাৰো, 1 এটা লিখিব পাৰো, জাস্ট তোমালোকক মই বুজিবৰ কাৰণে লিখি দিছো যে তলত যদি একো না থাকে আমি কি লিখিব পাৰো, 1 এটা লিখিব পাৰো। আৰু যেতিয়া আমি ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'ছ ওলাও, ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'ছ লিখিলে ইয়াত আমি ডাইৰেক্টলি কি লিখিব নোৱাৰো, ইয়াত আমি ডাইৰেক্টলি h is equal to root 10 বা p is equal to 1 তো লিখিব নোৱাৰো। তাৰ কাৰণে মই কি কৈছিলো, আমি এটা কনষ্টেন্ট ধৰি ল'ম, হল সেই কনষ্টেন্টটো ধৰি ললো k, it could be anything, যি ধৰিব পাৰা, তোমালোকৰ ইংৰাজী বৰ্ণমালাৰ এ পৰা জেডলৈ যি আছে গোটেই কেইটাৰ ভিতৰত যিকোনো এটা ধৰা, একো প্ৰব্লেম নাই। এতিয়া x ৰ কাৰণে আমি কি লিখিব পাৰো, h is equal to root 10 k, ওকে, এইখিনিলৈতো জানাই তোমালোকে, অলৰেডি লেকচাৰ 1 লেকচাৰ 2 চাইছা, h is equal to root 10 k, আৰু ইয়াৰ ক্ষেত্ৰত p is equal to k লিখিম 1 into k, বা আমি ডাইৰেক্টলি কি লিখিব পাৰো, p is equal to k, p is equal to k, it is not pk, it is p equal to k, okay। এতিয়া আমি কি পালো, h পালো, p পালো, এতিয়া আমি কি উলিয়াব পাৰিম, b টো উলিয়াব পাৰিম। আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পেলাই কি উলিয়াব পাৰিম, b উলিয়াব পাৰিম। b আমি কেনেকৈ উলিয়াম, h square is equal to b square plus p square, p square means a perpendicular, right, p square means a perpendicular and b square means a base and h mean hypotenuse, that means কৰ্ণ, ভূমি আৰু লম্ব। এতিয়া h ৰ মানটো আমাক কিমান দিয়া আছে, root 10k, তাক আমি কি কৰিম, হোল স্কয়াৰ কৰিম। b মানটো আমাক কিমান দিয়া আছে, আমি উলিয়াব লাগে। p মানটো আমাক কি দিয়া আছিল, k দিয়া আছিল, তাক আমি বৰ্গ কৰিলো। এতিয়া স্কয়াৰ ৰুট ওভাৰ কেনসেল কৰিলে আমি কিমান হ'ব, 10 পাম। তাৰ পিছতে k টোক স্কয়াৰ কৰিলে আমি কিমান পাম, k স্কয়াৰ পাম। তাৰ পিছত কি লিখিম, b স্কয়াৰ প্লাস k স্কয়াৰ আমি লিখিব পাৰো। ইয়াৰ পৰা b স্কয়াৰ যদি উলিয়াব লাগে আমি কি কৰিম, 10k স্কয়াৰ আগৰ পৰা লেফটত আছিল, এতিয়া বুৰ লেফটত আছিল বা ৰাইটত লিখি দিলো, প্লাস k স্কয়াৰ ৰাইটত আছিল, আগলৈ গলে কি হ'ব, মাইনাস k স্কয়াৰ। ইয়াৰ পৰা b স্কয়াৰ মানটো আমি কি লিখিব পাৰো, 9k স্কয়াৰ লিখিব পাৰো। ইয়াৰ পৰা b মানটো আমি কিমান লিখিব পাৰো, এতিয়া ইয়াৰ পৰা b লিখিলে ৰুট ওভাৰ 9k স্কয়াৰ লিখিব পাৰো। ইয়াৰ পৰা b ইজ ইকুৱেল টু কি লিখিব পাৰো, ৰুট 9 ইনটু ৰুট k স্কয়াৰ লিখিব পাৰো। b ইজ ইকুৱেল টু কিমান লিখিব পাৰো, 3k। ওকে, দিস ইজ হাউ ইউ ক্যালকুলেট দ্য বেস। কি দিয়া আছিল, তাৰ পৰা আমি কি উলিয়াই ললো, বেস উলিয়াই ললো। কিবা প্ৰবলেম আছে নেকি, কিবা প্ৰবলেম আছে নে, নাই স্যাৰ, একো প্ৰবলেম, একদম ইজি আছিল। এতিয়া আমি কি পাই গলো, h পালো, p পালো, b পালো। উলিওৱা এতিয়া sin থিটা, cos থিটা, tan থিটা, আৰু হেকেটাকে উল্টা কৰি দিলে কি হ'ব, cosec থিটা। sin থিটা মানে কি আছিল, p by h, then b by h, then p by b, আৰু tan থিটা আৰু এটা সূত্ৰ কি আছিল, আৰু এটা সূত্ৰ মনত পেলোৱা স্যাৰ, sin থিটা by cos থিটা is equal to tan থিটা। ওকে, সো sin থিটা মানে p by h, p means কিমান আছিল, k divided by h means আমাক কিমান আছিল, root 10k, k cancel, k গুণ k 1 by root 10। ওকে, এটা কথা মনত ৰাখিবা, যদিও ইয়াত আমি h is equal to 10 লিখো, কিন্তু যেহেতু এটা অনুপাত, সেইটো কাৰণে আমি এটা কোনোবা এটা কনস্ট্যান্ট ধৰি ল'ব লাগিব। we cannot directly write h is equal to root 10 or p is equal to 1। ওকে, এইটো কথা মনত ৰাখিবা, আমি অনুপাতত কেতিয়াও সংখ্যাটো ডাইৰেক্টলি লিখিব নোৱাৰো। অলদো তোমালোকে জানিব পাৰা যে সংখ্যাটো হেতুৱে হ'বগৈ, কিন্তু আমি লিখিব নোৱাৰো। ওকে, b মানে কিমান হ'ব, b कहा गया, b, ओके, b उलियाइছো 3k divided by root 10k, k गुण k, that means 3 by root 10। ओके, 3 by root 10। ঠিক তেনেকে তলৰটো কি হ'ব, p by b, p কিমান হ'ব আমাৰ, p p p p p k, ओके, divided by b, b b b b b b b b b 3k, k cancel, that means কিমান পালো, 1 by 3 is the correct answer। ইয়াৰে যদি আমি sin থিটা, cos থিটা, tan থিটা ওলালো, তাৰ পিছতে যদি আমি cot থিটা ওলালো, cot থিটা উলিয়ালে tan থিটাৰ উল্টা মানে b by p, right, 3k by k লিখিলে কিমান হ'ব, k cancel 3। then sec থিটা লিখিলে কি লিখিম, cos থিটা উল্টা sec থিটা। b by h আছিল, h by b লিখিলে root 10 k divided by b means কিমান পাইছো, 3k, k cancel কিমান হ'ব, root 10 by 3। আৰু cosec থিটা,
cosec theta লিখিলে কি হ'ব p by h by p h means কিমান আছিল root 10k divided by p means আমাৰ কিমান আছিল k cancel যায় কিমান হ'ব root 10 okay so this is how we calculate all trigonometric ratios আমাক কি দি আছিল এটা দি আছিল so তাৰ পৰা আমি গুটে কেটা বাকি উলিয়াইছো দেখা পাইছা এখিনি কিবা প্ৰবলেম আছে নেকি কিবা প্ৰবলেম আছে যদি ধুনিয়াকে কমেন্টৰ খুদিবা okay so etu asil tomaloko question number 1 so ami ata ki kori aso practice okay likhi asila jodi olop man aguai jay pele 5-10 second aguai jay pause kori pele dhuniya ke buji loba ba likhi loba jodi buji paisa bhal kotha jodi buji poa nai akobar lecture to prothom opra swa because jehetu etu question number 1 so buji je poa nai mo to hetu nabhabu although tomaloke jodi mor lecture number 1 lecture number 2 sai hisa dhuniya ke sage buji paisa right so I don't think so yar pisot aru tomalokor ki extra kiba doubt uthakibo okay next question okay next question dia ase sin theta is equal to 1/3 amak ki dia ase sin theta is equal to kiman dia ase 1/3 ami ki uliabo lage cos a আমি উলিয়াব লাগে cos a into cosec a okay cos a into cosec a plus tan a into sec a into sec a equal to কিমান হ'ব okay আমি আমাক কি দিয়া আছে sin theta is equal to 1/3 ইয়াৰ পৰা cosec a tan a আৰু sec a উলিয়াব লাগে এটো কোৱেশ্চন আমি কেনেকৈ কৰিম পাৰিবানে পাৰিম যদি কোৱেশ্চনটো পাৰা স্ক্ৰিন পজ কৰি ট্ৰাই কৰা you have 1 minute ধুনিয়াকৈ কোৱেশ্চনটো স্ক্ৰিন পজ কৰা আৰু ট্ৰাই কৰা ওকে সো sin theta দিয়া আছে sin theta মানে p by h 1/3 আমি যেহেতু লিখিব নোৱাৰো ধৰি লম k বুলি ওকে সো ইয়াৰ পৰা কি লিখিব পাৰো p is equal to k h is equal to 3k এনেকৈ লিখিম ৰাইট এনেকৈ সো এতিয়া ইয়াৰ পৰা আমি কি উলিয়াব পাৰো b উলিয়াব পাৰো b যদি উলিয়াও b উলিয়াব লাগিলে হল কি লিখিম h square is equal to p square plus b square ইয়াৰ পৰা যদি b square উলিয়াব লাগে কি লিখিম h square minus p square b মানটো উলিয়াব লাগিলে root h square minus p square ইমানখিনি তো জানো b is equal to h ৰ মানটো আমি কিমান পাইছিলো 3k whole square minus p মান আমি কিমান পাইছো k whole square right কিয় প্ৰবলেম আছে নেকি কিয় প্ৰবলেম আছে নে নাই এতিয়া b is equal to কিমান হ'ব 9k square minus k square b মানটো কিমান হ'ব root 8k square that means এখানে লাইছে নে okay that means b equal to কিমান হ'ব root 8k root 8k টোক আমি আৰু কেনেকৈ লিখিব পাৰো এনেকৈ লিখি থৈ দিলেও হ'ব বা root 8k টোক আমি কেনেকৈ লিখিব পাৰো root 8k টোক আমি কেনেকৈ লিখিব পাৰো এটোক আমি উলিয়াই লব পাৰো 2 root 2 লিখিলেও হ'ব একেটাই কথা 2 root 2 লিখিলেও আমি root 8 এ পাম ওকে সো ইয়াৰ পৰা আমি কি উলিয়াব লাগে cos a into cosec a plus tan a into sec a ইয়াৰ আমি কি উলিয়াব লাগে ইয়াৰ মানটো উলিয়াব লাগে ৰাইট সো cos a মানটো উলিয়ালে কি হ'ব cos a মানে কি আছিল b by h b কিমান পালো root 8k h আমি কিমান পালো 3k into cosec a means p by h এটো হল sin theta আৰু cosec theta h by p that means কিমান পাম আমি h by p কৰিলে 3k by k plus tan a p by b k by root 8k by root 8k into sec a কৰিলে কি পাম cos theta কৰিলে কিমান পাও b by h that means h by b h কিমান আছে 3k divided by b a root 8k right so ইয়াৰ পৰা k cancel কিমান পালো root 8 by 3 into 3 plus 1 by root 8 into 3 by root 8 ইয়াৰ পৰা যদি উলিয়াও 3 cancel গল কিমান পালো root 8 plus হল আৰু ইয়াৰ পৰা আমি কি কৰিব পাৰো root 8 ৰ যদি আমি পূৰণ কৰো কি হ'ব root 8 whole square
তাৰপিছত কি লিখিব পাৰোঁ 1 3 গুণ 3 ওপৰে ওপৰে তলে তলে পূৰণ অ'কে চ' √8 প্লাছ 3 বাই স্কুৱাৰ ৰুট কেঞ্চেল যায় কিমান হ'ব 8 ইয়াৰ পৰা লসাগু ল'লে কিমান হ'ব 8 হ'ব কিমান হ'ব 8 √8 প্লাছ 3 দিছ ইজ দ্য এনচাৰ 8 √8 প্লাছ 3 হ'ব কিয় প্ৰব্লেম আছে নেকি নাই চ' আমাক উলিয়াব দিয়া যোনটো যি উলিয়াব দিছিলে উলিয়ালোঁ 8 √8 প্লাছ 3 ডিভাইডেড বাই 8 ইজ দ্য কাৰেক্ট এনচাৰ অ'কে হ'ব কিবা প্ৰব্লেম আছে নেকি নাই নেক্সট কুৱেশ্যন আমি আকৌ অনুশীলনী ঘূৰি যাওঁ এইকেইটা আছিল তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ অ'কে চ' আকৌ আমি অনুশীলনীলৈ ঘূৰি যাওঁ লিখি আছিলা যদি স্ক্ৰীন পজ কৰা আৰু লিখা অ'কে যিহেতু আমি অনলাইন দেখা পাই আছোঁ হয়নে তোমালোকে ভালকৈ পঢ়িছা নে আধা চাই পেলাই গুচি গ'লাগৈ সেইটোতো তোমালোকৰ ওপৰত ডিপেণ্ড কৰে চ' তোমালোকে যোনখিনি ভালকৈ ইউটিলাইজ কৰি আছা ধুনীয়াকৈ কৰা অ'কে ইমান ভাবিবলগীয়া একো নাই যি পঢ়াইছোঁ জাষ্ট ফ'ল' কৰা যি কৈ গৈ আছোঁ ফ'ল' কৰা অ'কে নেক্সট কুৱেশ্যন তোমালোকৰ কিতাপৰ যে 3 cot a = 4 কুৱেশ্যনটোত আছে 3 cot a = 4 কুৱেশ্যনটোত কি আছে অ'কে দেখিছা অ'কে 3 cot a = 4 3 cot a যদি 4 হয় 1 - 10 square a ডিভাইডেড বাই 1 + 10 square a প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰা যে 1 - প্ৰমাণ কৰা নহয় দেখ আমি পৰীক্ষা কৰিব লাগিব অ'কে আমি কি দেখুৱাব লাগে 1 - 10 square থিটা 1 - 10 square a ডিভাইডেড বাই 1 + 10 square a ইকুৱেল টু ইয়াৰ ইকুৱেল টু cos square a - sin square a হ'বনে cos square a - sin square a এইটো হ'বনে এইটো কুৱেশ্যন সুধিছে অ'কে কুৱেশ্যনটো সুধিছে এতিয়া আমি হ'ব কাৰণে আমি কি কৰিব লাগিব ইয়াৰ পৰা আমাক কি দিয়া আছে cot a = কিমান হ'ব আমাক কি দিয়া আছে 3 cot a = 4 ইয়াৰ পৰা যদি cot a উলিয়াও কি হ'ব 4/3 এইখিনিলৈকে প্ৰব্লেম আছে নেকি cot a উলিয়ালে কিমান হ'ব 4/3 ইয়াৰ পৰা যদি 4/3 হয় cot a মানে কি 1/10 ইকুৱেল টু কি লিখিব পাৰোঁ 3/, অ'কে ইকুৱেল টু কি লিখিব পাৰোঁ আমি 4/3 ইয়াৰ পৰা যদি 10 উলিয়াও 10টোক যদি উল্টা কৰি দিলোঁ এইটো উল্টা কৰিলে নহ'ব এইটোকোতো উল্টা কৰিব লাগিব ডেট মিনছ কিমান হ'ব 3/4 ৰাইট চ' ইয়াত বহুৱা লেফ্ট হেণ্ড চাইড লোৱা 1 - 10 square a ডিভাইডেড বাই 1 + 10 square a এতিয়া 1 - 10 square a মানে কি 1 - 10 square 10 a কিমান পাইছোঁ 3/4 স্কুৱেৰ কৰিব দিছে স্কুৱেৰ কৰি দিলোঁ ডিভাইডেড বাই 1 + 3/4 হোল স্কুৱেৰ এবাৰ প্লাছত এবাৰ মাইনাছত দেন 1 - 3 বৰ্গ কৰিলে কিমান হ'ব 9 4 বৰ্গ কৰিলে 16 ডিভাইডেড বাই 1 + 3 বৰ্গ 9 4 বৰ্গ 16 ৰাইট কিবা প্ৰব্লেম আছে নেকি এইটো 4 হয় এইটো 4 দেন লসাগু লোৱা তলত কিমান হ'ব 16 ওপৰত কিমান হ'ব 16 ওপৰত কৰিলে কিমান হ'ব 16 - 9 আৰু তলত কৰিলে 16 + 9 কিবা প্ৰব্লেম আছে নেকি লসাগু লোৱা 16 এগুণ 16 1 16 গুণ 16 অ'কে চ' ঠিক এনেকৈ হ'ব অ'কে চ' ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ ইয়াৰ পৰা 16 - 9 9 6 15 9 7 16 ইনটু 1/, এতিয়া এই দুটা পূৰণ কৰিলে কিমান পালোঁ 7 এইকেইটা যোগ কৰা 25 ৰাইট ইনটু তলৰ যোনটো হৰ আছে তলৰ ভগ্নাংশৰ হৰটো ওপৰত যাব এইটো ওপৰত যাব ইয়াৰ লগত পূৰণ হ'ব আৰু তলৰটো ইয়াৰ লগত পূৰণ হ'ব 16 16 কেঞ্চেল গ'ল 7/25 ৰাইট এইটো পালোঁ আমি কিয় প্ৰব্লেম আছে নেকি নাই ইয়াৰ পৰা আমি কি উলিয়াব লাগে ৰাইট হেণ্ড চাইডত আমাৰ কি আছিল cos square a - sin square a হ'ল 10 a মানে আমি কি পাইছোঁ 10 a মানে আমি কিমান পাইছোঁ 10 a মানে আমি পাইছোঁ যে sin a / cos a কি লিখিব পাৰোঁ 3/4 ইয়াৰ পৰা এতেকে
sin a is equal to এইটো k বুলি ধৰি ললো 3k আৰু cos a is equal to 4k বুলি আমি ধৰিব পাৰো ৰাইট এতিয়া ইয়াৰ পৰা বহাই যোৱা cos square a cos কিমান আছে 4k whole square minus sin square a কৰিলে কিমান পাবা 3k whole square এটো কৰিলে কিমান হ'ব 16k square minus 9k square এটো পৰা পূৰণ কৰা কিমান হ'ব 16 sorry 16 পৰা 9 গলে 8 okay এটোৱে হ'ব এনসাৰটো 7k square that means k square to যদি আমাক another constant হয় এর মানটো আমি কিমান পালো 7 আমি পালো এটো নিয়ারলি ইকুয়াল টু আমি 7 বুলি লিখিব পাৰো যদি কনস্ট্যান্ট টু k হয় রাইট সো ইয়াৰ পৰা আমি কি গম পালো ইয়াৰ পৰা আমি গম পালো যে যোনটো আমাক দিয়া আছিল আমাক কিমান দিয়া আছিল 1 minus 10 square theta by 1 plus 10 square theta to কি নহয় তাৰ ইকুয়াল নহয় k নম্বৰ ইকুয়াল নহয় ওকে ওকে আৰু এবাৰ কৰিছো কোৱেশ্চনটো কিবা ভুল কৰিছো নেকি ওকে উলিয়াই চাও ওকে মইটো বাৰু শৰ্টকাটত কৰি দিলো মই এবাৰ উলিয়াই পেলাই দেখা দিছো ইয়াতে কিবা প্ৰবলেম হৈছে নেকি চাই লোৱা ওকে ইয়াত কৰি চাও এবাৰ কৰি চাও তেনে মানে কি লিখিম p by b is equal to 3 by 4 p is equal to 3k b is equal to কিমান লিখিম 4k p আৰু b মানে h ৰ মানটো আমাৰ কিমান হ'ব 5k হ'ব ৰাইট সো ইয়াৰ পৰা cos a যদি উলিয়াব লাগে cos থিটা উলিয়ালে কি হ'ব b by h 4k divided by 5k 4k divided by 5k whole square minus sin a উলিয়ালে কি হ'ব p by h মানে 3k by 5k 3k by 5k whole square okay then into কিমান হ'ব 4k square by 5k square minus 3 oh sorry এটো কিমান হ'ব 16k square divided by 25k square minus 9k square divided by 25k square equal to কিমান হ'ব কৰা k square cancel কিমান হ'ব এটো 16 by 25 minus 9 by 25 okay 25 এটা লোৱা কিমান হ'ব 16 minus 9 16 minus 9 means 7 by 25 that means কিমান হ'ল left hand side equal to right hand side that means এটো কি হয় কারেক্ট হয় ওকে মই প্ৰথমে জেনেকে কৰিছিল অলপমান ভুল হৈ গল মই ধুনিয়াকে শুদ্ধ কৰাই দিছো যে আমি কি দিয়া আছিল 3 cot a is equal to 4 ইয়াৰ পৰা আমি cot a উলিয়ালো tan a উলিয়ালো tan a উলিয়াই পেলাই p by b কৰি পেলাই হিহঁতৰ পৰা লম্ব ভূমি আৰু উচ্চতা উলাই ললো tan a তো অলৰেডি আমাক পাইছিলো ৰাইট সো ইয়াৰ পৰা আমি ভ্যালু পালো 7 by 25 আৰু ৰাইট হ্যান্ড সাইডত আমি কিমান পালো cos square a sin square a কৰিলে আমি ধুনিয়াকে কিমান পালো 7 by আমি কিমান পালো 7 by 25 সো কোৱেশ্চন তো তোমালকক এনেকে খুদিব পাৰে যদি 3 cot a equal to 4 কেনেকে খুদিব পাৰে যদি 3 cot a equal to 4 তেন্তে প্ৰমাণ কৰা যে 1 minus 10 square a is equal to cos square a minus sin square a কোৱেশ্চন তো এনেকে খুদিব পাৰে মই লিখি দিছো প্ৰমাণ কৰা যে এটো ইকুয়াল টু এটো বুলি ওকে সো এনেকে ধুনিয়াকে আমি কৰিব পাৰিম ৰাইট ওকে লিখি আছা যদি স্ক্রিন পজ কৰি পেলাই ধুনিয়াকে কৰা মইতো মুছে দিছো নেক্সট কোৱেশ্চন লৈ গৈছো নেক্সট কোৱেশ্চন তো কৰোতে এটা কথা তোমালোকে মনত ৰাখিবা মেথছত আমি কি কৰিব লাগিব যেতিয়া মই অলপ আগত যে কোৱেশ্চন তো কৰোতে মোৰ ভুল হৈ গল হনে মই কেনেকে গম পালো মোৰ ভুল হল বুলি বিকজ যেতিয়া তোমালোকক কোৱেশ্চন এটা দিয়া থাকে হেতু ম্যাক্সিমাম টাইমত ইকুৱেলি হয় যদি তুমি কৰোতে ইকুৱেল পোৱা নাই কোৱেশ্চন তো আৰু এবাৰ ক্যালকুলেশন কৰি চাবা যদি ক্যালকুলেশনত তোমাৰ দ্বিতীয়বাৰটো ভুল মানে বেলেগ আইছে দ্যাট মিন্স তোমাৰ হেতু ভুলেই আছে যদি আহা নাই দ্যাট মিন্স তুমি কিবা এটা ভুল কৰি আছা নেক্সট কোৱেশ্চন কৰো নেক্সট কোৱেশ্চন ওকে ইজি আছিল এবিসি যদি বি কোনটো সমকোণ ওকে এবিসি এটা ত্ৰিভুজ আছে এটো কোৱেশ্চন নম্বৰ
9 কুৱেশ্যন নম্বৰ কি দিয়া আছে ABC এটা ত্ৰিভুজ আছে য'ত B কোণটো সমকোণ মিন্স এংগল B কিমান আমাৰ এংগল B কিমান দিছে 90 ডিগ্ৰী ওকে এংগল B 90 ডিগ্ৰী যদি tan A = 1/√3 যদি আমাৰ tan A = 1/√3 হয় tan A = 1/√3 হয় তেন্তে উলিয়াব লাগে sin A cos C এটো কৰিছো নেকি sin A cos C sin A cos C plus cos A sin C plus cos A sin C এটো কুৱেশ্যন আমি দুটা ধৰণে কৰিব পাৰো ওকে ইয়াত আমি দুটা ধৰণে কৰিম এটো কুৱেশ্যন ওকে প্ৰথম কুৱেশ্যনটো কৰো প্ৰথম কুৱেশ্যনটো আমি কেনেকৈ কৰিম প্ৰথমে আমি উলিয়াই লম লম্ব ভূমি আৰু কৰ্ণ আৰু তাৰ পিছত আমি এটা শৰ্টকাটেৰে কৰিম যদি এটো MCQ আহে তোমালোকে শৰ্টকাটেৰে কৰিব লাগিব ওকে আমি এটো কি জানো h এটো কি জানো p এটো b এটো গুণৰ সাপেক্ষে এতিয়া tan A মান কিমান দি আছে 1/√3 tan A কিমান দি আছে tan A 1/√3 ইয়াৰ পৰা কি লিখিব পাৰো p/b = আমি কি লিখিব পাৰো 1/√3 ইয়াতে লিখিলে p = k আৰু b = √3k যদি এটো k হয় ইমানখিনিলৈ জানো আমি অলৰেডি ইমানখিনিলৈ জানো ৰাইট সো ইমানখিনিলৈ জানাৰ পিছত আমি কি কৰিব লাগিব ইয়াৰ পৰা h এটা উলিয়াব পাৰিম h টো উলিয়ালে কি হ'ব h² = b² + p² ইয়াৰ পৰা যদি h উলিয়াও কি হ'ব √b² + p² h ৰ মানটো উলিয়ালে কি হ'ব b মানটো আমি কিমান পাইছো √3k হোল² প্লাস p মানটো আমি কিমান পাইছো p মানটো পাইছো k স্কয়াৰ ৰাইট সো ইয়াৰ পৰা আমি কি লিখিব পাৰো ওকে কারেন্ট গল সো এটা সাইডৰ পৰা দেখা পোৱা নাই যদি কবা হা তোমালোকে ওকে এতিয়া আমি কি লিখিব পাৰো দেখা পাইছা নে ওকে অকমান এডজাস্ট কৰা ইয়াৰ পৰা আমি কি লিখিব পাৰো স্কয়াৰ ৰুট বা ক্যান্সেল 3k² + k² দ্যাট মিন্স কিমান হ'ব √4k² √4k² হলে কিমান হ'ব তোমালোকৰ 2k রাইট এটো হ'ব ইয়াৰ পৰা আমি কেনেকৈ উলিয়াব পাৰো sin A উলিওৱা sin A p/h p means k h means কিমান 2k k cancel সরি প্ৰথমে এটো লাইনটো লিখিছো k/2k তাৰ পিছতে কিমান আছে cos c cos θ কি আছিল সরি যেতিয়া আমাক কোনটো কোণৰ সাপেক্ষে কৰিছে চোৱা a কোণটোৰ সাপেক্ষে আমি কৰি আছো c কোণটোৰ সাপেক্ষে sin A এইটো কোণত চালে এটো কি হ'ব এটো তোমালোকৰ কি হৈ গল পাৰপেন্ডিকুলাৰ আৰু এডাল বেস এইটো কোণৰ সাপেক্ষে a কোণৰ সাপেক্ষে যোনডাল সন্মুখত আছে a কোণৰ সাপেক্ষে সন্মুখৰ কোনডাল আছে এডাল বাহু আছে ৰাইট a কোণৰ সাপেক্ষে এডাল সন্মুখত আছে সো এডাল কি হৈ যাব লম্ব আৰু এডাল কি হৈ যাব ভূমি হৈ যাব আৰু এটো কোণৰ সাপেক্ষে সন্মুখত কি আছে এডাল আছে সো এডাল কি হৈ যাব তাৰ লম্ব আৰু এডাল ভূমি এতিয়া sin A এটো কোণৰ সাপেক্ষে b বাই কি হ'ব p/b টো হলে that means আমাৰ কিমান হ'ব b/p সো ইয়াতে আমাৰ কিমান আছে পাৰপেন্ডিকুলাৰ কিমান আছিল b মানটো কিমান আমাৰ √3k divided by p/h হল p/h h ৰ মানটো কিমান হ'ব 2k into cos c উলিওৱা cos c উলিয়ালে কিমান হ'ব cos c যদি উলিয়াও আমি cos c এটো কোণৰ সাপেক্ষে কি হ'ব b/h b আমি কিমান পাইছো √3k divided by h কিমান 2k plus cos A এইটো কোণৰ সাপেক্ষে এডাল কি ভূমি সো আমি কিমান পাইছো b মান কিমান পাইছো p মানে এটোত p আনটোত কি b সো ইয়াত আমি কিমান পাইছো k এটো b নহয় ইয়াত আমি কি হ'ব k divided by h কিমান পাইছো 2k sin c এটো কোণৰ সাপেক্ষে এডাল কি পাৰপেন্ডিকুলাৰ p মান কিমান পাইছো k divided by h ৰ মান কিমান পাইছো 2k কৰিছো এতিয়া k cancel সো কিমান পালো √3/2 into √3/2 plus 1/2 into 1/2 ইয়াৰ পৰা যদি কৰো কিমান হ'ব √3 হোল স্কয়াৰ divided by 2 * 4 plus 1/2
4 স্কোৱাৰ ৰুট বা কেঞ্চেল যায় কিমান হ'ব 3/4 প্লাছ 1/4 ইয়াৰ পৰা যদি আমি উলিয়াও কিমান হ'ব লসাগু ল'লে 4 আৰু 3 প্লাছ 1 4 এগুণ 4 1 3 গুণ 3 4 এগুণ 4 1 এগুণ 1 চ' 4/4 ইজ ইকুৱেল টু 1 ত' 1 ইজ দ্য কাৰেক্ট এনচাৰ এইটো হ'ল যোনটো আমাৰ দীঘলীয়া নিয়ম যোনটো আমাৰ নেচাৰেল নিয়ম যোনটো আমি যেনেকে নৰ্মেলি কৰোঁ এইটো হ'ল সেইটো নিয়ম আৰু আমাৰ ট্ৰিকটো কি আছিল দিছ ইজ নট এ ট্ৰিক অ'কে যোনবোৰ তোমালোকে ক্লাছ 8 বা ক্লাছ 9ত যোনে এডভান্স মেথমেটিক্স লৈছা চ' বা ক্লাছ 10ত যোনে লৈছে তোমালোকে অলৰেডি জানাই ফৰ্মুলা এটা sin a প্লাছ বি বুলি কিবা এটা শুনিছানে শুনিছো sin a প্লাছ বি মানে সূত্ৰ হয় যে sin a প্লাছ sin a cos b প্লাছ cos a sin b ঠিক এনেকে হয় sin a প্লাছ b হলে কিন্তু আমাৰ কি আছে c আছে চ' 2 নম্বৰ কোনটো কি হ'ব c হ'ব sin a cos c আৰু cos a sin c হ'ব এইটো সূত্ৰ হ'ব এতিয়া এইটো সূত্ৰত উলিয়াবৰ কাৰণে আমি কি লিখিব পাৰো sin a প্লাছ c ৰাইট চ' এনেকে কৰোঁ আমি ধুনীয়াকৈ উলিয়াব পাৰোঁ অ'কে এইটো সূত্ৰত নহ'বই দেখোন কিয় নহ'ব কাৰণ আমি a প্লাছ চিটো বেলেগকেতো ভেলু পোৱা নাই আমি a প্লাছ চি বেলেগকৈ ভেলু পোৱা নাই চ' আমি ডাইৰেক্টলি এনেকেই কৰিব লাগিব অ'কে চ' এতিয়া যদি এইটো কুৱেশ্যন কৰিবৰ কাৰণে এটা ফৰ্মুলা তোমালোকৰ মনত ৰৈ গ'ল চ' ফৰ্মুলাটো কি sin a প্লাছ চি মানে sin a প্লাছ বি কৰিলে কি হ'ব sin a cos c প্লাছ cos a sin c অ'কে আমি এনেকৈ কৰিব পাৰোঁ হ'ব অ'কে নেক্সট নেক্সট কুৱেশ্যন আছিল cos c minus sin a sin c এইটো তোমালোকে ধুনীয়াকৈ ট্ৰাই কৰিবা অ'কে ট্ৰাই কৰিবা ধুনীয়াকৈ এইটো কুৱেশ্যন ট্ৰাই কৰিবা চ' এইখিনিলৈ ইজি কুৱেশ্যন কেইটা আছিল নেক্সট কুৱেশ্যন আছিল তোমালোকৰ কুৱেশ্যন নম্বৰ 11 অ'কে চ' 10 এৰ মান সদায় অ'কে 10 এৰ মান একতকৈ সৰু এইটো কুৱেশ্যন কৰিবৰ কাৰণে তোমালোকে কি জানিব লাগিব নেক্সট আমি যোনটো ভেলু উলিয়াম ন যেনেকৈ ভেলু উলিয়াম চ' তেতিয়া আমি কৰিব পাৰিম অ'কে ত' এতিয়ালৈ এইখিনিলৈ বুজি পাইছা তোমালোকে কি পঢ়াইছো যদি কিবা ডাউট আছে ধুনীয়াকৈ কমেণ্টত সুধিবা অ'কে নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যন কি আছিল যদি এ বি চি এটা ত্ৰিভুজ হয় সমকোণী ত্ৰিভুজ আৰু এ বি চি ত্ৰিভুজৰ এংগল বি টো 90 ডিগ্ৰী হয় এ বি চি ত্ৰিভুজৰ এংগল বি টো 90 ডিগ্ৰী হয় তাৰপিছতে sin a = 3/5 যদি হয় তেন্তে কিমান হ'ব cos এৰ মানটো উলিয়াব লাগে এতিয়া এই কুৱেশ্যনটো সলিউশন কৰোঁতে আমি কি কৰিব লাগিব দিয়া কি আছে এটা এ বি চি ত্ৰিভুজ দিয়া আছে মেথছত আমি ডায়াগ্ৰামটো আঁকিব লাগিব মেথছত যদি আমি ডায়াগ্ৰামটো আঁকো আধা কাম আমাৰ সেইখিনিতে সমাপ্ত চ' বি মানটো কিমান 90 ডিগ্ৰী বি মান আমাৰ কিমান দিয়া আছে 90 আৰু আমাক কি দিয়া আছে sin a = 3/5 কোনটো এংগল এ মানে এইটো কোণৰ যদি ওপৰৰ পৰা চাওঁ এডাল কি হ'ব পাৰপেণ্ডিকুলাৰ এডাল কি হ'ব বেছ হ'ব ৰাইট চ' প্ৰথমে আমি কি কৰোঁ sin a মানে কি আছিল p/h এইটো h এইটো p হওক বা এইটো b হওক একেটাই কথা চ' কি লিখিম আমি 3/5 ইয়াৰ ইকুৱেল টু k ধৰি ল'ম ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ যদি পাৰপেণ্ডিকুলাৰ 3 হয় 3k হাইপটেনিউজ 5k ইয়াৰ পৰা আমি কি বুজিছিলোঁ যে বেছ কিমান হ'ব 4k 3 4 হ'লে 5 হয় ৰাইট আমি ডাইৰেক্টলি কৰিব পাৰোঁ বা তোমালোকে পাইথাগোৰাছ ফৰ্মুলা ব্যৱহাৰ কৰিও কৰিব পাৰা p² + b²। চ' পাৰপেণ্ডিকুলাৰ আৰু বেছটোক যেতিয়া আমি প্ৰথমে কৈছিলোঁ এইটো পাৰপেণ্ডিকুলাৰ এইটো বেছ বুলি ৰাইট চ' তুমি যেতিয়া কুৱেশ্যনটো পাইথাগোৰাছ ফৰ্মুলা লগাবা তেতিয়া তুমি ইয়াক পাৰপেণ্ডিকুলাৰ বুলি ধৰা বা ইয়াক বেছ বুলি ধৰা একো ডিফাৰেঞ্চ নাহে হ'ব ইয়াৰ পৰা আমি বি উলিয়ালে কি কৰিম h² - p² বি উলিয়ালে কি হ'ব ৰুট h² - p² আৰু এইটো সূত্ৰৰ পৰা আমি ধুনীয়াকৈ বি উলিয়াব পাৰোঁ ইয়াৰ পৰা আমাক কি উলিয়াব লাগে cos a উলিয়ালে কি হ'ব cos a উলিয়ালে b/h that means এইটো b হ'ব b মানে আমাক কিমান দিয়া আছে p টোৱে b হৈ যাব চ' আমাক কি লাগে p মানে 3k/h মানে কিমান আছে 5k কিমান হ'ব 3/5 অ'কে কিবা প্ৰব্লেম আছে নেকি চ' এইটো এনচাৰ আছিল তোমালোকৰ 3/5 হ'ব যেতিয়া আমাক যোনটো এংগুলৰ সাপেক্ষে দি আছে এ এংগুলৰ পৰা চালে এইটো কি হ'ব এইটো পাৰপেণ্ডিকুলাৰ যোনটো এংগুলৰ পৰা চাই আছোঁ
যোনডাল ফ্ৰণ্টত আহিব সেইডাল পাৰপেণ্ডিকুলাৰ হৈ যাব, এডাল বেছ। আমাক কি উলিয়াব দিছে এতিয়া? cos থিটা মানে b/h হ'ব। চ' এইটো কুৱেশ্যন আছিল। এতিয়া আমি মষ্ট ইম্পৰ্টেণ্টলি আমি কি বুজিম যে এতিয়া যোনটো তোমালোকৰ মেক্সিমাম কুৱেশ্যন আহে ক'ৰ পৰা আহে, যে যেতিয়া আমাক ভেলু উলিয়াব লাগে। এতিয়া sin 30ৰ ভেলু কিমান, sin 45ৰ ভেলু কিমান, হয় সেনেকুৱা নিচিনা আমি ভেলু উলিয়াব লাগিব। এতিয়া ভেলু উলিয়াবৰ কাৰণে আমি কি জানিব লাগিব? কেনেকৈ উলিয়াই সেইটো জানিব লাগিব, ৰাইট? ত' সেইটো জানিবৰ কাৰণে আমি সৰুকৈ ট্ৰিক এটা আছে আমাৰ, কি ট্ৰিগন'মেট্ৰি ভেলু ট্ৰিক। অ'কে অ'কে কি কয় যে আমাৰ ট্ৰিগন'মেট্ৰিক অনুপাত কেইটা লাগিব হ'ল। অনুপাত কেইটা আমি তলে তলে লিখিম। প্ৰথম আমাৰ অনুপাত কেইটা কি কি আছিল? sin থিটা, cos থিটা, tan থিটা, cot থিটা, sec থিটা আৰু cosec থিটা। এইটো আছিল। এতিয়া আমাক কোনকেইটা অনুপাত উলিয়াব লাগে? প্ৰথম 0 ডিগ্ৰী, তাৰপিছতে কিমান উলিয়াব লাগে? 30 ডিগ্ৰী, তাৰপিছতে 45 ডিগ্ৰী, তাৰপিছতে 60 ডিগ্ৰী, তাৰপিছতে 90 ডিগ্ৰী, ৰাইট? আমাৰ ট্ৰিগন'মেট্ৰি অনুপাত কি কি উলিয়াব লাগে? 0, 0, 30, 0, 0, 30, 45, 60 আৰু 90, ৰাইট? চ' এই ট্ৰিকটোৰ মতে কি কয় যে এনেকৈ বনাই ল'বা। অ'কে, এই ট্ৰিকটোৱে কি কয় যে প্ৰথমে আমি কি লিখিম? 0, 1, 2, 3, 4। আমি কি লিখিম? 0, 1, 2, 3, 4 বাছ। তাৰপিছতে 1, 2, 3, 4, 5টা অনুপাত আছিল। চ' 5টা 0ৰ পৰা 4লৈ লিখিলোঁ। এতিয়া গোটেই সোপাতে ডিভাইডেড বাই 4 কৰিম। অ'কে, চ' তাৰপিছতে আমি কি কৰিম? হৰণ কৰিম। হৰণ কৰিলে কিমান হ'ব? 0। কিমান হ'ব? 1/2। হৰণ কৰিলে কিমান হ'ব? 1/2, 1/4, 1/2 কিমান হ'ব? এইটো 3/4 হ'ব। এণ্ড এইটো কিমান হ'ব? 1 হ'ব। নেক্সট ষ্টেপত আমি কি কৰিম? এই সংখ্যাকেইটা ৰোট অভাৰ ল'ম, যোনকেইটা উলিয়াইছোঁ। অ'কে, প্ৰথম কি কৰিলোঁ? যেইটা অনুপাত আছিল অনুপাতকেইটা লিখিলোঁ। অনুপাতকেইটা লিখাৰ পিছত তাৰপিছত কি কৰিলোঁ? আমি সেই সংখ্যাকেইটা 0, 1, 2, 3, 4 বুলি লিখিলোঁ। যিহেতু 0 ডিগ্ৰীৰ পৰা আৰম্ভ হৈছে। 0, 1, 2, 3, 4। 0, 1, 2, 3, 4 লিখাৰ পিছত কি কৰিলোঁ? গোটেই সোপাকে ডিভাইডেড বাই 4 কৰি দিলোঁ। যেতিয়া আমি গোটেই সোপাকে ডিভাইডেড বাই 4 কৰি দিলোঁ, তাৰপিছতে যোনটো সংখ্যা পালোঁ সেইটোক আমি ৰোট অভাৰ দি এবাৰ হৰণ কৰিম। মানে সেই সংখ্যাটো আমি বৰ্গমূল উলিয়াব লাগে। এতিয়া ৰোট 0 মিনছ কিমান? 0। 1/4 হ'লে কিমান হ'ব? 1/2। এইটো কৰিলে কিমান হ'ব? 1/√2। দেন এইটো কৰিলে কি হ'ব? এইটো কৰিলে কি হ'ব? 3/√3/2। আৰু এইটো কৰিলে কিমান হ'ব? 1। অ'কে, কিমান পালোঁ? 0 পালোঁ, ৰাইট? কিমান পালোঁ? 0 পাইছোঁ, হাফ পাইছোঁ, 1/√2, √3/2 আৰু 1। চ' এইটো যোনটো পালোঁ সেইটো হ'ল তোমালোকৰ sin থিটাৰ ভেলু। ডেট মিনছ sin 0, 0, sin 30 হাফ, sin 45 1/√2, sin 60 √3/2 এণ্ড sin 90 1। অ'কে, বুজি পাইছা? এতিয়া যেতিয়া আমি cos থিটা উলিয়াম, cos থিটা উলিয়ালে আমি কি কৰিম? এই 1ৰ পৰা লিখিছোঁ ন, এই 1ৰ পৰা উল্টাকে এতিয়া এফালে লিখি যাম। প্ৰথমে কি আছিল? 1। ডেট মিনছ sin 0, cos 0, 1। তাৰপিছতে 1টো লিখিলোঁ। 1ৰ পিছত কি হ'ব লাগে? √3/2। তাৰপিছতে কি হ'ব? হাফ, 1/√2। তাৰপিছত কিমান হ'ব? হাফ। আৰু তাৰপিছত কিমান হ'ব? 0। চ' দিছ ইজ cos থিটাৰ ভেলু। cos 0, 1, cos 30 √3/2, cos 45 1/√2, cos 60 1/2 এণ্ড cos 90 0। অ'কে, একদম এক্সামত ইয়াৰ পৰা কোনোবা এটা তোমালোকক ভেলু উলিয়াব দিব, ধুনীয়াকৈ চাই লোৱা। তাৰপিছতে tan থিটা উলিয়াব দিওঁতে আমি কি জানো? আমি জানো যে sin থিটা ইজিকেল টু tan থিটা ইজিকেল টু sin থিটা বাই cos থিটা, ৰাইট? এইটো মানে কি জানো? tan থিটা ইজিকেল টু sin থিটা বাই cos থিটা, ৰাইট? tan থিটা ইজিকেল টু sin থিটা বাই cos থিটা বুলি জানো।
এতিয়া আমি কি কৰিব লাগে এইটো ডিভাইডেড বাই এইটো যদি কৰি দিওঁ আমি ধুনীয়াকৈ টেন থিটা পাই যাম 0 ডিভাইডেড বাই 1 কৰিলে কিমান পাম 0 1/2 1/2 ইয়াত হৰণ কৰা 1/2 ডিভাইডেড বাই √3/2 এইটো হৰণ কৰিলে কিমান হ'ব ওপৰৰ ভগ্নাংশৰ লব ওপৰত থাকিব তলৰ ভগ্নাংশৰ লব তলত থাকিব ওপৰৰ ভগ্নাংশৰ হৰটো তলত আহিব তলৰ ভগ্নাংশৰ হৰটো ওপৰত যাব 2 2 কেনসেল কি পালো 1/√3 এটো কিমান হ'ব 1/√3 1/√2 ডিভাইডেড বাই 1/√2 হ'ব কিমান হ'ব 1/√2 এগুণ 1/√2 ঠিক তেনেকৈ এটোক যদি আমি ডিভাইড কৰো 2 2 কেনসেল যায় কিমান হ'ব √3 তাৰ পিছত এটোক যদি হৰণ কৰো কিমান হ'ব 1/0 আমি যেতিয়া বাস্তৱ সংখ্যা পঢ়িছিলো বাস্তৱ সংখ্যা পঢ়োতে কি কৈছিলো যে এই সংখ্যাটো কি নহয় আমি মেথছত লিখিব নোৱাৰো এটো সংখ্যাবদ্ধ নহয় ওকে সো ইয়াক আমি কি বুলি লিখিম সংখ্যাবদ্ধ নহয় বুলি লিখিম সংখ্যাবদ্ধ নহয় ওকে এতিয়া এই সংখ্যাবদ্ধ নহয়টো আমি ইয়াতো লিখিম এই সংখ্যাবদ্ধ নহয় মিন্স ইয়াত লিখিলো এটা এইখিনিকে উল্টাকে লিখিব লাগে সংখ্যাবদ্ধ নহয় এটা কি লিখিম √3 লিখিম রাইট ওকে cos θ লিখিলে আমি কি কৰিম cos θ লিখিলে আমি এফালৰ পৰা উল্টাকে লিখিম যেনেকৈ সংখ্যাবদ্ধ নহয় তাৰ পিছতে কিমান হ'ব √3 হ'ব সংখ্যাবদ্ধ নহয় তাৰ পিছত √3 তাৰ পিছত কিমান হ'ব 1 1 ৰ পিছত কিমান লিখিম 1/√3 আৰু 0 টো ইয়াত লিখিম ওকে কিবা প্ৰবলেম আছে নেকি তোমালোকৰ কিবা প্ৰবলেম আছে নেকি √3 লিখিলো 1 লিখিলো 1/√3 লিখিলো 0 লিখিলো ওকে কিবা প্ৰবলেম আছে নেকি এইখিনিলৈ একো প্ৰবলেম নাই সো ইয়াৰ পিছতে আমি sec θ লিখিলে আমি কি জানো sec θ টো কি আছিল 1/cos θ that means যোনটো cos θ পাইছো হেটো উল্টাকে কৈ দিলে আমি sec θ পাম 1 টো উল্টা কৰিলে কিমান পাম 1 এ পাম √3/2 টো উল্টা কৰিলে কি পাম 2/√3 1/√2 টো উল্টা কৰিলে কি পাম √2 দেন এটো উল্টা কৰিলে কিমান পাম 2 আৰু 0 টো উল্টা কৰা 0 টো উল্টা কৰিলে কিমান হ'ব 1/0 that means কি নহয় সংখ্যাবদ্ধ নহয় সংখ্যাবদ্ধ নহয় পাম ৰাইট দেন যেতিয়া আমি cosec θ উলিয়াম কি লিখিম 1/sin θ এনেকেও লিখিব পাৰো বা এটুকে আমি উল্টাকেও লিখিব পাৰো সো কৰি চালে গম পাবা 1/0 টো উল্টা কৰিলে 1/0 that means সংখ্যাবদ্ধ নহয় দেন 1/2 উল্টা কৰিলে কিমান লিখিবা 2 লিখিবা √2 টো 1/√2 উল্টা কৰিলে কি লিখিবা √2 লিখিবা মানে এইখিনি পা আকৌ উল্টাকে লিখিবা সংখ্যাবদ্ধ নহয় প্ৰথমে লিখিলো দেন 2 টো ইয়াত লিখিলো দেন √2 টো ইয়াত লিখিলো 2/√3 টো কি লিখিম ইয়াতে 2/√3 তাৰ পিছতে 1 টো ইয়াত so this is your table of trigonometric trick যত আমি কি লিখিব পাৰো sin 30 প্ৰথমে ওকে আৰু এবাৰ কৈ দিছো সো ভ্যালু উলিয়াওতে আমি প্ৰথম কথা কি কৰিছো যে যোন কেটা অনুপাত আছিল আমি trigonometric কেটা অনুপাত উলিয়াব লাগে আমি trigonometric 6টা অনুপাত উলিয়াব লাগে 6টা অনুপাত ক্ৰমে কি আছিল sin θ cos θ tan θ sec θ আৰু cosec θ আমাৰ প্ৰথম কাম কি যোন কেটা অনুপাত উলিয়াব দিছে অনুপাত কেটাৰ প্ৰথমে আমি গুটেই কেটাতে 0 আমাক কোন কেটা অনুপাত উলিয়াব দিছে 0 ডিগ্ৰী 30 45 60 আৰু 90 এতিয়া এই কেটা উলিয়াওতে আমি প্ৰথম কথা আমি কি কৰিব লাগিব sin θ ৰ ভ্যালুটো উলিয়াওতে গুটে সবাতে প্ৰথমে 0 পৰা 4 লৈ লিখিম 0 1 2 3 4 যেহেতু পাঁচটা অনুপাত শূন্যৰ পৰা লিখিলে 4টা হ'ব এতিয়া তাৰ পিছতে কি কৰিম লিখাৰ পিছত গুটেই কেটাতে ডিভাইডেড বাই 4 কৰি দিম ওকে ডিভাইডেড বাই 4 কৰিলো ডিভাইডেড বাই 4 কৰাৰ পিছত যোনটো সংখ্যা পাম ডিভাইডেড বাই 4 কৰিলে মানে হৰণ কৰিছো হৰণ কৰাৰ পিছত যোনটো সংখ্যা পাম সেই সংখ্যাটোক আমি ৰুট ওভাৰ সংখ্যাৰে কি কৰিম বৰ্গমূল উলিয়াম যোনটো সংখ্যা পাইছো সেই সংখ্যাটো বৰ্গমূল উলিয়াম সেই সংখ্যাটো বৰ্গমূল উলিয়ালে যোনটো সংখ্যা হ'ব সেই সংখ্যাটো আমাৰ কাৰ ভ্যালু হ'ব sin θ ৰ ভ্যালু ওকে যত sin 0 ডিগ্ৰী পাম 30 45 60 আৰু 90 পাম যদি আমি cos θ লাগে যোনটো sin 90 পাইছো sin 90 পৰা আমি কি আহিম উল্টাকে লিখি যাম ওকে sin 90 টো কি হ'ব cos ৰ 0 ডিগ্ৰী ঠিক তেনেকৈ আমি কোনটো পাম cos θ ভ্যালুটো পাম tan θ উলিয়াওতে আমি কি কৰিছো sin θ বাই cos θ ৰাইট sin θ বাই cos θ কৰিলে আমি কি পাম tan θ পাম আৰু এটা sec θ উলিয়াবৰ কাৰণে কি cot θ উলিয়াবৰ কাৰণে কি কৰিম আৰু সেই গুণটো tan θ পাইছো tan θ টো আকৌ উল্টাকে লিখি যাম ওকে দেন sec θ উলিয়াবৰ কাৰণে আমি কি কৰিম sec θ উলিয়াবৰ কাৰণে আমি কৰিম যোনটো আমাৰ cos θ আছিল 1/cos θ কৰিম
1 by cos theta কৰিলে আমি কি পাম sec theta টো পাম আৰু sec 90 পৰা যদি আমি 0 এফালে লিখি যাও মানে cosec ৰ ভ্যালুটো পাম ওকে সো এনেকে আমি কি কৰিলো ট্ৰিগনোমেট্ৰিক ভ্যালুটো উলিয়াই ললো সো ধুনিয়াকে চাই লোৱা ট্ৰিকটো যাতে নেক্সট টাইম তোমালোকে ধুনিয়াকে উলিয়াব পাৰা ওকে এতিয়া আমি কোৱেশ্চন কৰো ট্ৰিগনোমেট্ৰি ভ্যালু কেটা জানিলে ম্যাক্সিমাম কোৱেশ্চন তোমালোকে কৰিব পাৰিবা কিন্তু তাৰ কাৰণে আমি ভ্যালুখিনি জানিব লাগিব ভ্যালুখিনি জানাটো বহুত দৰকাৰ হয় বহুত ইম্পৰ্টেন্ট হয় ম্যাক্সিমাম কোৱেশ্চন তোমালোকৰ ভ্যালুৰ উলিয়াই দিব পাৰে ওকে এন্ড যেতিয়া আমি নেক্সট লেকচাৰ পঢ়িম তাত কি কৰিম যে ইয়াৰে ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ কৰিম প্লাস প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনখিনি কৰিম ওকে সো ধুনিয়াকে তেতিয়া চাই ৰাখিবা ওকে ওকে প্ৰথম কোৱেশ্চনটো যাও প্ৰথম কোৱেশ্চনটো যোৱাৰ আগতে তোমালোকক কিতাপত ধুনিয়াকে উদাহৰণ দুটামান দিয়া আছে হয়নে ধুনিয়াকে কৰিবা তোমালোকে ট্ৰাই কৰিবা তাৰে মই এটা কোৱেশ্চন কৰি দিছো যদি sin a - b = হাফ হয় যদি sin a - b = হাফ হয় ওকে sin a - b = হাফ হয় cos a + b = হাফ হয় আৰু cos a + b = হাফ হয় sin a - b to half আৰু cos a - b a + b to half যত a + b যত a + b to 90তকৈ সৰু বা সমান কিন্তু 0তকৈ ডাঙৰ মিন্স 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 সমান বা 90তকৈ সৰু আৰু এংগল a যোনটো মানে a to b তকৈ ডাঙৰ বুলি কৈছে তেনেহলে আমি কি উলিয়াব লাগে a কিমান হ'ব b কিমান হ'ব এটো কোৱেশ্চন আমাক কৰিব দিছে ওকে এটো কোৱেশ্চন কৰিব লাগে কোৱেশ্চনটো দিয়া কি আছে প্ৰথমে চাই লোৱা sin a - b দিয়া আছে cos a + b দিয়া আছে যত আমি a + b যদি কৰো a + b কৰিলে কি হ'ব লাগিব 0তকৈ ডাঙৰ হ'ব লাগিব 0 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব কিন্তু 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব আৰু এংগল a টো ডাঙৰ হ'ব আমাক কি দিয়া আছে sin a - b = হাফ দিয়া আছে আমাক কি দিয়া আছে sin a - b = হাফ দিয়া আছে ৰাইট সো ইয়াৰ পৰা আমি কি জানিব পাৰো এতিয়াতে জাস্ট আমি কি কৰিছিলো sin a - b উলিয়াওতে কি লিখিছিলো আমাৰ কিমানৰ ভ্যালু হাফ আছিল sin 30 ভ্যালু হাফ আছিল sin 30 ৰ ভ্যালু হাফ আছিল এতিয়া ইয়াৰ পৰা আমি কি লিখিব পাৰো a - b = 30 ডিগ্ৰী sin কেনসেল হৈ কি লিখিব পাৰো a - b = 30 কাটি নিবা জাস্ট এনেকে লিখি ধৰিবা a - b = কিমান হ'ব 30 ডিগ্ৰী এটো আমি কি দিলো ইকুৱেশন নম্বৰ 1 এটো কি দিলো ইকুৱেশন নম্বৰ 1 আকৌ নেক্সট কন্ডিশন কি আছিল cos a + b = হাফ হাফ আছিল সো cos কিমান কোনটো এংগলত cos হাফ হয় cos 60 cos 30 আমাৰ কিমান হয় √3/2 দেন cos কেনসেল যায় কিমান হ'ব a + b = 60 ডিগ্ৰী হ'ব ৰাইট সো ইয়াৰ পৰা a + b কিমান পালা 60 ডিগ্ৰী দুটাক যদি আমি এই দুটাক বিয়োগ কৰিলে 30 পাম যোগ কৰিলে কিমান পাম 60 সো ইয়াৰ পৰা এটা তোমালোকে কি কৰিব পাৰা 1 + 2 কৰা 1 আৰু 2 দুইটাও যোগ কৰি দিয়া প্ৰথম সমীকৰণৰ লেফট সাইডে যোনটো আছে আৰু দ্বিতীয় সমীকৰণৰ লেফট সাইডে যোনটো আছে দুইটাক যোগ কৰা a - b প্লাস যোগ কৰিছো a + b আৰু 30 + 60 ওকে -b + b কেনসেল কি থাকিল 2a = কিমান হল 90 ডিগ্ৰী therefore a মানটো কিমান হল আমাৰ 45 ডিগ্ৰী এংগল আমাৰ a এংগলটো কিমান হল 45 ডিগ্ৰী ইয়াৰ পৰা আমি কি উলিয়াব লাগে আমি উলিয়াব লাগে b উলিয়াব লাগে যিকোনো এটাৰ পৰা লৈ পেলা কৰিলে হল আৰু ওকে a মানটো আমি কিমান পালো 45 এতিয়া যদি আমি ইকুৱেশন নম্বৰ 1 লও চাচোন যদি আমি ইকুৱেশন নম্বৰ 1 লও মানে ইকুৱেশন নম্বৰ 1 লৈ কৰিব পাৰা বা 2 লৈও কৰিব পাৰা ইকুৱেশন নম্বৰ 2 a + b = কিমান আছিল 60 ইয়াৰ পৰা আমি কি উলিয়াব লাগে b উলিয়াব লাগে 60 - a হ'ব
60 পৰা 45 আমি বিয়োগ কৰিলে কিমান পাম 15 পাম ৰাইট সো 15 ডিগ্ৰী ইজ দ্য এনসাৰ য'ত আমাৰ কি কৈছিল এংগল এ টো ডাঙৰ এ টো ডাঙৰ বি টো সৰু সো বি টো এ কৈ সৰুৱে পাইছো সো দিস ইজ দ্য এনসাৰ যোনটো দিয়া আছিল তাৰ পৰা আমি ধুনীয়াকৈ উলিয়াই ললো সাইন দিয়া আছিল হাফ আছিল আমি কি জানো সাইন 30 মানে হাফ cos দিয়া আছে হাফ উলিয়ালো দ্যাট মিন্স cos 60 গুণ হাফ cos 60 কৰিলে আমি হাফ পাম ওকে যদি লিখি আছে ধুনীয়াকৈ পজ কৰা ট্ৰাই কৰা লিখা আৰু আগুৱাই যোৱা ওকে নেক্সট next question important question যোনটো question তোমালোকৰ 2027 ত আহিব পাৰে ওকে এটো question কি দিয়া আছে 1 - 4 cos square theta 1 - 4 cos square theta is equal to 0 ওকে এটো দিয়া আছে ইয়াৰ পৰা আমি কি উলিয়াব লাগে এংগল উলিয়াব লাগে এই থিটাটো কিমান হ'ব যদি থিটাটো 0 তকৈ ডাঙৰ কিন্তু 90 তকৈ সৰু হয় ওকে এটো কোৱেশ্চন কৰিব লাগে ইজি কোৱেশ্চন 1 - 4 cos square theta is equal to 0 এটো কৰিলে কি হ'ব 1 is equal to -4 cos square theta টো হিফালে গলে কি হ'ব প্লাস cos square theta রাইট ইয়াৰ পৰা যদি আমি ইন্টাৰচেঞ্জ কৰি দিও একো প্ৰবলেম নাই cos square theta is equal to 1 লিখিব পাৰো ইয়াৰ পৰা যদি আমি cos square theta লিখো কি হ'ব cos square theta লিখিলে 1/4 cos square theta লগত সাইডটো পূৰণ হৈ আছিল পূৰণ হল বস্তু হিফালে গলে কি হ'ব হৰণ হ'ব এতিয়া cos square theta is equal to কিমান পালো 1/4 আৰু ইয়াৰ পৰা যদি আমি cos theta উলিয়াব লাগে স্কয়াৰটো হিফালে গলে কি হ'ব বৰ্গমূল হৈ যাব কিমান হ'ব 1/4 ইয়াৰ পৰা cos theta মানটো কিমান হ'ব 1/2 root 1 divided by root 4 হ'ব right so ইয়াৰ পৰা cos theta equal to কিমান হ'ব cos কিমান হাফ পাইছিলো আমি cos 60 হাফ cos cancel therefore angle আমি কিমান পালো 60 ডিগ্ৰী যোনটো 90 তকৈ সৰু আৰু 0 তকৈ ডাঙৰ সো এটো আছিল তোমালকৰ आंसर কি বুজিলো যে আমাক যোনটো দিয়া আছিল তাৰ পৰা ধুনিয়াকৈ আমি এংগলটো উলিয়াই ললো ওকে এটো তোমালকৰ HSLC ত আহিব পাৰে probable question okay next question agbaho right next question লৈ যোৱাৰ আগতে okay আমি কিছুমান কি জানিব লাগিব ইম্পৰ্টেন্ট question জানিব লাগিব right আমি okay question টো ট্ৰাই কৰো আমাক এটা question দিয়া আছে sin 60 cos 30 কি দিয়া আছে sin 60 cos 30 plus sin 30 cos 60 sin 30 cos 60 এটো আমি কি উলিয়াব লাগে মান কেটা বহুৱাই পেলাই আমি ধুনিয়াকৈ কোৱেশ্চনটো কৰিব লাগে ৰাইট সো আমি কি জানো sin 60 মান আমি কিমান জানো sin 60 root 3/2 sin 60 root 3/2 বুলি জানো and cos 30 কিমান জানো cos 30 root 3/2 sin 60 কিমান হয় root 3/2 into cos 30 কিমান হ'ব sin 60 to cos 30 root 3/2 plus sin 30 কিমান জানো আমি হাফ বুলি জানো হয়নে আৰু cos 60 কিমান হ'ব হাফ কিয় প্ৰবলেম আছে নেকি only value কেটা বহাইছো ওকে কৰিছো then root 3 কি হ'ব root 3 square divided by 2 square plus 1/4 square root of cancel that 3 হ'ব divided by 4 plus 1/4 হৰণ কৰিলে কিমান হ'ব 4 4 এগুণ 4 1 3 গুণ 3 plus x 4 এগুণ 4 1 এগুণ 1 কিমান হল 4/4 is equal to 1 so 1 is the correct answer so কেনেকৈ উলিয়ালো আমাক দিয়া কি আছিল sin 60 cos 30 sin 60 root 3/2 cos 30 root 3/2 sin 30 half cos 60 half so ধুনিয়াকৈ আমি পূৰণ কৰি পেলাই লসাগুলৈ LCM লৈ ধুনিয়াকৈ ভ্যালুটো উলালো ৰাইট নেক্সট কোৱেশ্চন কৰো লিখি আছা যদি ধুনিয়াকৈ পজ কৰি পেলাই ট্ৰাই কৰিবা
মেথছত যিমান প্ৰেক্টিছ কৰিবা সিমানে মাৰ্কছ ইম্প্ৰুভ হ'ব ওকে নেক্সট কুৱেশ্যন আছিল তোমালোকৰ 210 স্কোৱাৰ 45 210 square 45 plus cos square 30 minus sin square 60 এইটো কুৱেশ্যন কৰিব লাগে এইটো কুৱেশ্যন কৰিবৰ কাৰণে আমি কি জানো tan থিটা ভ্যালুটো জানো আমি tan থিটা মানে কি জানো 210 45 মিন্স কিমান 1 কি লিখিম স্কয়াৰ প্লাস cos 30 মান আমি কিমান জানো আমি জানো যে cos 30 মান কিমান হয় √3/2 হেতুক আমি কি কৰিম বৰ্গ কৰিম মাইনাস sin 60 মান কিমান হয় sin 60 কিমান হয় √3/2 হেতুক আমি কি কৰিম বৰ্গ কৰিম কি কৰিম বৰ্গ কৰিম এতিয়া ডাইৰেক্টলি কৰিব পৰা তোমালোকে প্লাস √3/2 হোল স্কয়াৰ এটা প্লাসত আছে minus √3/2 এটা মাইনাসত আছে সো কি হ'ব 2 * 1 = কিমান হ'ব 2 ইজ দা কারেক্ট आंसर লসাগু লবলগীয়া একো নাই বিকজ দুইটাও কাটাই যাব কাৰণ দুইটা সেম হয় ভ্যালু এতিয়া এটো যেহেতু কাটিছো তোমালোকে ডাইৰেক্টলি এই দুটা কাটি নিদিবা বিকজ একেটা বেলেগ বেলেগ বস্তু কিন্তু সিহঁতৰ ভ্যালুটো সেম বুলিহে কাটিছো সো ভ্যালুটো কাটিব পাৰো কিন্তু অনুপাত কেটাক আমি কাটিব নোৱাৰো ওকে সো এটো আছিল তোমালোকৰ কোৱেশ্চন নম্বৰ 2 হ'ব নেক্সট কোৱেশ্চন তোমালোকৰ কি আছে নেক্সট কুৱেশ্চন আছে cos 45 একর 3 cos 45 divided by cos 45 divided by sec 30 plus cosec 30 sec 30 plus cosec 30 ডিগ্ৰী এটো আছে রাইট সো এটো উলিয়াব লাগে cos 45 মানে আমি কিমান জানো cos 45 means 1/√2 divided by sec 30 আমি জানিব লাগে sec 30 to কাৰ উল্টা sec 30 to কাৰ উল্টা cos 30 উল্টা cos 30 means কিমান আছিল √3/2 that means sec 30 কি হ'ব 2/√3 আৰু cosec 30 to কাৰ উল্টা sin 30 উল্টা sin 30 কিমান আছিল হাফ আছিল সো এটো উল্টা কৰিলে কিমান পাম 2 পাম ৰাইট সো এটো ধুনিয়াকে কৰা 1/√2 divided by প্ৰথমে এটো হৰ পৰিমেয় কৰিলে কিমান হ'ব √3 to ওপৰত গলে 2√3/3 হ'ব √3 ইয়াতো এটা পূৰণ কৰিলো ওকে মই কৰি দিছো বাৰু এখিনটা কৰি দিছো 2√3 হৰ পৰিমেয় কৰিলে কিমান হ'ব √3 এটো কৰিলে কিমান হ'ব 2√3 divided by √3 whole square means কিমান 3 2√3/3 plus 2 1/√2 divided by 3 এটা লসাগু ললো কিমান হ'ব 2√3 plus 6 তাৰ পিছতে কিমান হ'ব 1 আৰু 2√3 plus 6 ওপৰ ভগ্নাংশৰ লব ওপৰত আছে তল ভগ্নাংশৰ লব ওপৰত আছে নেক্সট কি কৰিলো ওপৰ ভগ্নাংশ হৰটো তলত গল তল ভগ্নাংশ হৰটো ওপৰত গল সো এটো কৰিব লাগে that means কিমান হ'ব 3/2√6 plus 6√2 is the correct answer okay হ'ব next question sec 30 কিমান আছিল আমাৰ sec 30 2/√3 okay then cosec 30 2 then cos 45 1/2 okay ঠিকে আছে এটো ধুনিয়াকে কৰিব পাৰা এখানে পাতি থৈ দিলে হ'ব বা তোমালোকে কাটাকুটি কৰিব পাৰা হ'ব নেক্সট okay next important question next to কি আছিল আমাৰ আৰু এটা question কৰো okay okay question number 2 লৈ যাও এতিয়া
কুৱেশ্যন নম্বৰ 2 কি দিয়া আছে 2 10 30 ডিভাইডেড বাই 2 10 30 divided by 1 plus 10 square 30 1 plus 10 square 30 এটো উলিয়াব লাগে ৰাইট এটো কৰিবৰ কাৰণে আমি কি কৰিব লাগে অনলি ভ্যালুটো পুট কৰিব লাগে ভ্যালু পুট কৰিলে কি হ'ব 1 by root 3 means 1 by 10 30 means 1 by root 3 1 by root 3 right 1 by root 3 তাৰ পিছতে কি কৰিব লাগে 1 plus 10 30 means 1 by root 3 এটো কি কৰিব লাগে এবাৰ হোল স্কয়াৰ কৰিব লাগে কিমান হ'ব 2 into 1 by root 3 divided by 1 plus এটো কৰিলে কিমান হ'ব 1 root 3 হোল স্কয়াৰ কৰিলে কিমান হ'ব স্কয়াৰ ৰুট ওভাৰ টু কেনসেল যায় এপ্লাই 1 by 3 তো ধুনিয়াকে কৰা 2 by root 3 divided by 3 3 plus 1 2 by root 3 divided by এটো 3 plus 1 কেনেকে হল লসাগু ললো 3 আৰু 1 ৰ লসাগু কিমান হল 3 এটো 1 টো নহয় তলত থাকা 1 টো একোনে মানে 1 আছে 3 আৰু 1 ৰ লসাগু 3 এতিয়া 1 3 গুণ 3 3 এগুণ 3 ওকে প্লাস আছিল প্লাস দিলো 3 এগুণ 3 1 এগুণ 1 তো কিমান হ'ব 4 by 3 ইয়াৰ পৰা যদি কৰা ওপৰ ভগ্নাংকৰ লবটো ওপৰত থলো তলৰ ভগ্নাংকৰ লবটো ওপৰত আছিল ওপৰতে থলো ওকে ওপৰ ভগ্নাংক হৰ তলত তলৰ ভগ্নাংক হৰ ওপৰত কিমান হ'ব 2 দুগুণ 4 কিমান পালো 3 by কিমান পালো 3 by কিমান পালো 2 root 3 এতিয়া আমাক root 3 যেহেতু তলত নালাগে আমি ওপৰত লৈ যাম 3 root 3 divided by 2 into root 3 into root 3 দুইটা সাইডে আমি কি কৰি root 3 পূৰণ কৰি দিলো কি লিখিম এতিয়া root 3 divided by 2 into root 3 whole square হ'ব right square root over cancel গ'ল কিমান হ'ল 3 root 3 divided by 2 into 3 3 cancel কিমান পালো root 3 by 2 আৰু এতিয়া তোমালোকৰ অপচন কেটাত কি আছিল অপচন কেটাত আছিল sin 60 cos 60 sin 60 cos 60 tan 60 আৰু sin আমাৰ কিমান আছিল 30 ওকে এতিয়া আমি ধুনিয়াকে উলিয়াব লাগে কাৰ ভ্যালু root 3 by 2 হয় cos 60 কিমান হয় হাফ tan 60 কিমান হয় root 3 sin 30 কিমান হয় হাফ আৰু sin 60 কিমান হয় root 3 by 2 that means sin 60 is the correct answer okay হয়তো তোমালোকৰ ভ্যালু উলিয়াব দিব নহলে অপচন কেটাৰ পৰা কোনটো শুদ্ধ হেতু উলিয়াব দিব পাৰে okay সো এটা কোৱেশ্চন আমি এনেকে কৰিব পাৰো তো আশা কৰিছো এখিনিলে তোমালোকে বুজি পাইছা যদি কিবা ডাউট থাকে ধুনিয়াকে কমেন্টত জনাবা সো এইটো ভিডিওত ইমানখিনি আছিল আৰু নেক্সট ভিডিওত আমি ইয়াৰ আগৰ কোৱেশ্চনখিনি কৰিম প্লাস ইম্পৰ্টেন্ট যোন কেটা ট্ৰিগোনোমেট্ৰিক আমাৰ যোগ বিয়োগৰ ফৰ্মুলা থাকে যেনেকৈ sin square theta plus cos square theta is equal to 1 হেইখিনি বস্তু আমি নেক্সট ক্লাছত পঢ়িম ওকে সো এইটো ভিডিওত ইমানখিনি আছিল যদি কিবা তোমালোকৰ ডাউট আছে ধুনিয়াকে খুদিবা and all the best